আন এটা গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰ আমবাগান আৰক্ষী চকীত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। আমবাগান আৰক্ষী চকীক ঘেৰাও কৰিছে স্থানীয় ৰাইজে। গৰু চুৰি কাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। আমবাগান তিনিমুনিত 13টাকৈ চোৰাং গৰু সৰবৰাহ কৰা এখন বলেৰো বাহন জব্দ কৰি স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়াৰ পাছতে আৰক্ষী চকীত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। আমবাগান আৰক্ষীয়ে গৰু চোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্তপ্ত ৰাইজৰ। নিউজ ডেস্ক ৰিপোৰ্ট এনি এক্সপ্ৰেছ। গাঁৱত হেৰাইছে আজি 15 দিন হৈছে। আজি প্ৰমাণ দিছো ছাৰহঁতে এতিয়ালৈকে এইটো কৰা নাই, একশ্যন লোৱা নাই। এতিয়া আমাৰ মোৰ একশ্যন লাগে। ছাৰহঁতে মানে কৈ থাকে এইবিলাক এনেই বহুত মিছা কথা কৈ থাকে। আমাৰ এতিয়া ৰাইজে বিচাৰ কৰিম আমি। এতিয়া ৰাইজৰ মন বিচাৰটো লাগে। আমি এইবিলাক আৰক্ষীৰ হাতত বিচাৰ নাচাওঁ। এইটোৱে আমাৰ প্ৰমাণ। মোৰ 3টা গৰু হেৰাইছে, এতিয়ালৈকে মই পোৱা নাই। আজি 3 দিন হৈছে গৰুখিনি এতিয়ালৈকে পোৱা নাই। মোৰ গৰুখিনি লাগিব। মই বহুত দুখীয়া মানুহ, মই কষ্টছে পালিছো গৰুখিনি। আমি কিন্তু আৰক্ষীৰ হাতত নিদিওঁ, মোৰ ৰাইজৰ হাতত লাগিব বিচাৰটো। আৰক্ষীয়ে এৰি দিয়ে। জকলাবন্ধাৰ কলিয়াবৰত টকা লৈছে, টকা লৈ এৰি দিছে কলিয়াবৰ থানাত। সেইটো পইচা লৈ এইটো গাড়ী এৰি দিছে। তাৰপিছত আমি এতিয়া 3 মিনিট জব্দ কৰিছো গাড়ী। এতিয়া আমাৰ সেইটো প্ৰমাণ লাগে। আমাৰ সব প্ৰমাণ আছে। এতিয়া আমি এৰি নিদিওঁ। আমাৰ সব ৰাইজৰ বিচাৰ লাগে। সেইটো মই কৈ যোৱাকালি আমাৰ গাঁৱতে পহৰা মাৰি আছে আমাৰ গাঁৱৰ মানুহে, দলে বলে 30-35 জন মানুহে। আজি 3-4 মাহ ধৰি মানে গৰু চুৰি হৈ আছে, আমি ধৰিব পৰা নাই। গতিকে আমি গাঁৱৰ মানুহে দলে বলে আমি পহৰা মাৰি আছো। পহৰা মাৰি থাকোতে কালি গাড়ীটো ধৰা পৰিলে আৰু আমাৰ গাঁৱতে 3টা গৰু ধৰা পৰিছে। খেতি লৈ গৈ আছে। এই আপোনাৰ পাট খেতৰ মাজেদি লৈ গৈ আছে, দলঙৰ তলেদি লৈ আছে, জংঘলেদি লৈ গৈ আছে। তাৰ পিছতে দৌৰাই ধৰিছো। দৌৰাই ধৰাৰ পিছত আৰু এখন গাড়ী দেখি পালো, এইটো চোৰৰে গাড়ী। দৌৰাই আছে গাড়ীত উঠাবৰ কাৰণে। পিছত আমি দৌৰিখিনি গঠাই দিলো থানা গঠাই দিলো। এতিয়া আমি প্ৰায় এনেকে কৰি আছো আৰু আগতেও 2-3 বাৰ তেনেকুৱা হৈছে। দিলে তাতে দিলে মানে ইয়াৰ পৰা পইচা খায় না কি খায় মানে এওঁলোকে এৰি দিয়ে। আমাৰ অসমৰ মানুহে এই বলত পাইছে নেকি, বোকা পাইছে নেকি? পুলিচলা এৰি দিয়া। আমাৰ হিমন্ত বিশ্ব শৰ্মাই আগৰ পৰাই মানা কৰিছে যে গাড়ীত গৰু উঠাব নোৱাৰে। এতিয়া উঠাই আছে, নি আছে, তেওঁলোক বেপাৰ চলাই আছে। কলৈকে কৈ লৈ গৈ আছে আমি নাজানো। এতিয়া আমি কালিয়ে গম পালো ইয়াতে গাঁৱত মানে পহৰা মাৰিছো গৰু আমি। এতিয়া চুৰ ধৰা পৰিছে, এতিয়া আনি দিছো। তেওঁলোকে পইচা খাই কিনি এৰি দিয়ে পুলিচসকলে। এইটো এটা কথা হ'ল নেকি? এইটো আমি হিমন্ত মামাক আমি অনুৰোধ কৰো, এই চুৰৰ কাৰণে কিবা এটা তদন্ত ল'ব লাগে আৰু বিৰোধ ব্যৱস্থা লৈ কিনি এনেকুৱা এটা আইন ওলাই দিয়া যাতে চোৰৰ হাত কাটি এৰি দিয়া যাতে। সেইটো মোৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ আগতে আমাৰ বিনম্ৰ অনুৰোধ জনালো আমি। কালি ৰাতি কি হ'ল, আমি আমাৰ গাঁৱৰ ল'ৰাবিলাকে ৰাইজে পহৰা দি আছিলে। গাঁওৰক্ষী বাহিনীৰ লগত পহৰা দি আছিলে। আমি যোৱা 4 দিন ধৰি আমাৰ গাঁৱৰ মানুহৰ টোপনি নাই। এই কাৰণে নাই, আজি যদি এইটো ঘৰত 3টা, পৰহি সেইটো একেটা 2টা-3টা গাঁৱত মানে এইটো মূৰৰ পৰা আজি লৈ গৈছে, কাইলে সেইটো মূৰৰ পৰা লৈ গৈছে। ঠিক তেনেকে 3-4 দিন ধৰি চলি আছে। চুৰি কাৰ্য লাষ্ট 3-4 মাহ ধৰি একদম পুৰা চলি আছে। লাষ্ট 4 দিন ধৰি মানে আমাৰ একেটা গাঁৱত টাৰ্গেট কৰি সদায় মানে 1-2টা গাঁৱতেই তেখেতে চুৰি কৰি আছে। গতিকে কাইলে কি হ'ল, কাইলে আমাৰ গাঁওৰক্ষী বাহিনীৰ লগত আমাৰ ল'ৰাবিলাকে যেতিয়া পহৰা দি আছিলে, ঠিক তেনে অৱস্থাত আমাৰ কাইলে 4টা ঘৰৰ পৰা 8টা গৰু উঠাইছে। উঠোৱাৰ পিছত আমি গোটেইকেইটা আমি জব্দ কৰিছো। ৰাতিৰ ভিতৰতে আমি গৰু চমজাই দিছো গৃহস্থক। আৰু 3টা গৰু ৰাতি মৰ্ণিঙত অলপ দূৰত আছিলে, সেইখিনি মৰ্ণিঙত চমজাই লৈ গৈছে। এতিয়া কথা হ'ল কি, ৰাতি যেতিয়া এই গাড়ীটো গৈছে, এইটো ৰাস্তা দি গৈছে, আমবাগান আৰক্ষী আমাৰ লগত আছিলে। চোৰৰ লগত তাত মানে আমি গাঁৱত য'ত চোৰ আহিছে আমাৰ লগত আৰক্ষী আছিলে। তেখেতক যেতিয়া তাত সিগনেল দিয়া হ'ল, গাড়ীটো ভালকে ৰখা নাই। তাত যেতিয়া যোনটো য'ত আমি গৰু জব্দ কৰিছো, তাত লোকেল স্থানীয় মানুহ প্ৰায় 300-400 মান মানুহ আছিলে। সেই ভিৰত এই গাড়ীটো ফালি যাব খুজিছিলে, কিন্তু যাব পৰা নাই। তাত ৰখালো, যেনে তেনে ৰখিছে। ৰখোৱাৰ পিছত যি অৱস্থা আমি চালো, ভিডিঅ' আছে মোৰ লগত, মানে একদম অমানৱীয় অৱস্থা গাড়ীৰ। 13টা গাড়ী, কেমেৰাটো ইফালে চালে গম পাব। এই সৰু এটা গাড়ী দিয়াই 13টা গাড়ী উঠাই লৈ আহি 13টা গৰু উঠাই লৈ আহিছে।
উঠাই লোৱাৰ অনাৰ পিছত যেতিয়া ইহঁতক আমি ৰখোৱাৰ পিছত আমি তদন্ত কৰি চালো তেখেতে কৈছে সেইটো ভিডিঅ' ফুটেজ আমাৰ লগত আছে কলিয়াবৰ থানাই তেখেতে পইচা দি থৈ আহিছে যে মই সুধিলো যে তুমি কোন থানাত পইচা দিছা ক'ৰ পৰা আহি আছা কৈছে আমি জাগনৰ পৰা আহি আছো কলিয়াবৰ থানাতো আমি টকা 500 দি থৈ আহিছো আমবাগানত দিছা নেকি নাই আমবাগানত দিয়া নাই আমবাগানৰ আৰক্ষী আমাৰ লগতে আছিলে আমবাগানৰ আৰক্ষী আমাৰ লগত এই 2 দিন 3 দিন ধৰি পুৰা তেখেতে আমাৰ লগত পেট্ৰলিং কৰি আছে সাথ দি আছে গতিকে এই আমাৰ সন্দেহ হৈছে তেতিয়া যেহেতু তেখেতে কলিয়াবৰত পইচা দি থৈ আহিছে নিশ্চয় চুৰৰ গৰু হ'ব নহলে পইচা আমি কিয় দিম যদি মোৰ নিজৰ গৰু হয় আমি পইচা কিয় দিম কথা হেতু আহে গতে আমাৰ সন্দেহ হৈছে সন্দেহ হোৱাৰ পিছত স্থানীয় ৰাইজে গাড়ীখিনি জব্দ কৰি আৰক্ষী তাতেই আছিল আমবাগান বিবি লগে সমজাই দিছে এতিয়া স্থানীয় ৰাইজৰ কথা এটা মানে আমাৰ গৰু যে চুৰি হল 3 দিন আগত চুৰি যেতিয়া হৈছিল সেই 3টা গৰু আমি পোৱা নাই বাকি 3টা পাইছো বেলেগৰ গৰু সেইখিনি আমি সামগ্ৰী থানাত সমজাই দিছো আৰু সমজাই দিয়াৰ পিছত তাত এটা স্কুটি জব্দ কৰিছো গৰু 3টা জব্দ কৰিছো গৰৰ মালিকক তাত পুৰা যোনটো চুৰৰ ঠাইকদাৰ আৰু মেইন তেওঁৰ নাম গাঁওবাসীয়ে কৈছে সেইটো ডিটেইলছ দেউতাৰ নাম চুৰৰ নাম গোটেইখিনি পোৱাৰ পিছত আজি 3 দিন পিছত এতিয়ালৈকে প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই যদি লোৱা নাই কিয় লোৱা নাই চুৰটো আমি পোৱা নাই মানে নহয় যিজন য'ত গৰু পাইছো তাত গৰু তেখেতে কাটি পেলাই তাত বিক্ৰী কৰে আৰু তেনেকুৱা অৱস্থাত আমি গৰুৰ হাড়দি হওক বা তেনেকুৱা মানে এটো মানে চোখেৰে দেখাৰ বস্তু নহয় এনেকুৱা মানে বেয়া গোন্ধ জেগাটো আৰু সেই স্থানীয় ৰাইজে কৈছে যে ইয়াত সদায় গৰু লৈ আহে ৰাতি ক'ৰ পৰা গাড়ী আহে আমি যদি আপোনালোকক কওঁ তেতিয়াহ'লে আমাক মাৰিব পিটিব তেনেকুৱা স্থানীয় ৰাইজে কৈছে কোৱাৰ পিছত এতিয়ালৈকে প্ৰশাসনে একো ব্যৱস্থা ল'ব পৰা নাই কিয় ল'ব পৰা নাই গতিকে আমাৰ আজি এইটো পিপিত আমাৰ এই গোটেই ৰাইজ আহিছে আমাৰ সেই গৰুখিনি লাগে দ্বিতীয়বাৰ আৰু ৰাইজৰ দাবীখিনি এইটোৱে আমাৰ গৰুখিনি যিকেইটা চুৰি গ'ল সেই চুৰি গৰুকেইটা আমাক আনি দিয়ক নেক্সট ইয়াত যাতে চুৰ নহয় সেইখিনি ব্যৱস্থা কৰি দিয়ক আৰু আজি আমাৰ চাক মহিলাখিনি বহুত আহিছে যিজন এই গৰুৰ হয়তো মালিকেই নে চুৰেই আমি এতিয়াও প্ৰমাণ নহল চুৰ নে মালিক যদি যোনেই হওক এই মানুহজনে এই আমাৰ মাইকী মানুহ এজনক মানে বেয়াকে কৈছে মানে অপমানজনক মন্তব্য কৰিছে এইখিনি ব্যৱস্থা আজিৰ ভিতৰত কৰিব লাগিব নহলে আমি বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম